হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। অমৃত বৃক্ষ আন্দোলনত আপোনালোকে ফটো মাৰিবলৈ হ'লে কোনটো GPS কেমেৰা আপোনালোকে ইউজ কৰিব বা কোনটো GPS কেমেৰাত আপোনালোকে ফটো মাৰিব লাগিব, লোকেশ্যনটো কোনটো কেমেৰাত বেছিকৈ শ্ব' কৰিব বন্ধুসকল আপোনালোকক ভিডিঅ'টোত সেইটোকে দেখাই দিম। আপোনালোকে সকলোখিনি জানি লওক কেনেকৈ ফটো মাৰিব লাগিব, কোনটো কেমেৰাত ফটো মাৰিব লাগিব। সকলো কেমেৰাতে ফটো মাৰিলে নহ'ব বন্ধুসকল, আৰু একজেক্ট লোকেশ্যন আপোনালোকৰ ওলাব লাগিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি আজি ভিডিঅ'টোত এইটোকে আলোচনা কৰিম। শেষলৈকে চাই থাকিব, তেতিয়াহে সকলোখিনি কথা বুজি পাব। ইয়াৰ কাৰণে বন্ধুসকল আপোনালোকে প্লে ষ্ট'ৰ ভিজিট কৰিব। আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰ অন কৰিব। অন কৰি তাত টাইপ কৰিব GPS মেপ কেমেৰা বুলি। GPS মেপ কেমেৰা বুলি টাইপ কৰি পেলাই চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ইয়াত 4 নম্বৰত যিটো আহিছে অপশ্যন দেখিছে আপোনালোকে GPS মেপ কেমেৰা বুলি। মই আপোনালোকক চাৰ্চ কৰি দেখাই দিছোঁ। এনেকৈ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে দেখিছে আপোনালোকে 4 নম্বৰত যিটো আহিছে GPS মেপ কেমেৰা বুলি, সেইটো আপোনালোকে ইনষ্টল কৰিব। মোৰ যিহেতু ইনষ্টল কৰা আছে, আপোনালোকে অইন কেমেৰা ইনষ্টল নকৰিব, একজেক্ট লোকেশ্যন নেদেখাই বন্ধুসকল। এইটো কেমেৰাতে একজেক্ট লোকেশ্যনটো দেখাব। আপোনালোকে তাৰ কাৰণে কেমেৰাটো ইনষ্টল কৰি ল'ব, কেমেৰা এপছটো। এনেকৈ দেখিছে আপোনালোকে 5 crore প্লাছ ডাউনলোড দেখিছে আপোনালোকে 5 crore বেছি মানুহে ডাউনলোড কৰি থৈছে। দেখিলে আপোনালোকে এয়া 50 লাখ মানুহতকৈও বেছি মানুহে ডাউনলোড কৰি থৈছে। আৰু ইয়াত এনেকৈ ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব। আপোনালোকে ইনষ্টল কৰি ল'ব। মোৰ যিহেতু ইনষ্টল কৰা আছে, অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব বন্ধুসকল। দেখিছে ভাৰ্চন 1.5.3। এনেকৈ এডছ আহিব। এডছটো আপোনালোকে ক্ল'জ কৰি ল'ব। ক্ল'জ অপশ্যনটোত ক্লিক কৰি দিব। এনেকৈ কেমেৰাটো অ'পেন হৈ যাব আৰু তলত দেখিছে আপোনালোকে লোকেশ্যনটো ওলাই যাব। সকলোখিনি এড্ৰেছ আপোনালোকৰ পিনক'ড এড্ৰেছ সকলোখিনি ওলাই যাব। আপোনালোকৰ যিটো লোকেশ্যন হয় একজেক্ট লোকেশ্যন ওলাই যাব। আৰু তাৰ কাৰণে আপোনালোকে খালি ডাটাটো অন কৰি ল'ব বন্ধুসকল, ডাটাটো অফ নকৰিব। এনেকৈ ডাটাটো অন কৰি ল'ব। সেয়া দেখিছে আপোনালোকে। এনেকৈ আপোনালোকে ফটোখন ক্লিক কৰিব। ফটোখন ক্লিক কৰাৰ পিছত লোকেশ্যনটো তলত শ্ব' কৰিব আৰু ডাটাটো অন কৰি ল'ব, সেইটো পাহৰি নাযাব বন্ধুসকল। এনেকৈ আৰু পুলিটো বহিয়ে মাৰিব, পুলিটো ধৰি ল'ব। ৰৈ থকা সময়ত যিহেতু ফটোখন মাৰিব লাগিব। সেয়া চাওক বন্ধুসকল, এনেকৈ ফটোখন ওলাই যাব মৰাৰ পাছত। ইয়াত তলৰ লোকেশ্যনটো আহি যাব। এইখন ফটোৱে আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ এপছত গৈ পেলাই আপলোড কৰিব লাগিব। আকৌ এবাৰ দেখাই দিছোঁ বন্ধুসকল। এনেকৈ আপোনালোকে কেমেৰাটো অন কৰি ল'ব। অকণমান ৱেইট কৰিব, লগালগ মাৰি নিদিব। লোকেশ্যনটো নহালৈকে একজেক্ট লোকেশ্যন যেতিয়া আহিব তেতিয়াহে মাৰিব। মই এনেই ব্লেক বেনাৰ এখনত মাৰি দেখুৱাইছোঁ আপোনালোকক, ব্লেক স্ক্ৰীণ এখনত মাৰি দেখুৱাইছোঁ। আপোনালোকে গছপুলি মাৰিব বন্ধুসকল। মই এনেই ব্লেক স্ক্ৰীণ এখনত আপোনালোকক এনেই মাৰি দেখুৱাইছোঁ। আৰু আপোনালোকে পুলিটো ধৰি মাৰিব, ৰোৱা সময়ত ফটোখন মাৰিব, বহি পেলাই মাৰিব যাতে পুলিটো ধৰি থাকে আৰু ফটোখন যাতে সম্পূৰ্ণ হয়। সম্পূৰ্ণ ফটোখন মাৰিব ধুনীয়াকৈ এনেকৈ। ইয়াত চাওক, মৰাৰ পিছত এনেকৈ লোকেশ্যনটো ওলাই যাব। গতিকে বন্ধুসকল ভিডিঅ'টো যিমানে আছিলে আপোনালোকে দেখিলে কেনেকৈ GPS কেমেৰাত ফটো মাৰিব, কোনটো GPS কেমেৰা ডাউনলোড কৰিব। আৰু ওপৰত যে আপোনালোকে দেখি আছে টাইম, স্পীড, ডিষ্টেঞ্চ, স্পীড, এলাৰ্ট, সেইটো আপোনালোকে কাট কৰি ল'ব। পুৰণ চিনডাল যে দেখিছে আপোনালোকে, পুৰণ চিনডালত কাট কৰিব। পুৰণ চিনডালত ক্লিক কৰি দিলে কাট হৈ যাব, কাট খাই যাব। এনেকৈ কৰি ল'ব। গতিকে ভিডিঅ'টোত আপোনালোকে নিশ্চয় বুজি পালে কেনেকৈ ফটো মাৰিব, আৰু লোকেশ্যনটো আহিবই লাগিব। GPS কেমেৰাত ফটো মাৰিহে আপোনালোকে আপলোড কৰিব পাৰিব। গতিকে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবোৰ আগতীয়াকৈ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।